তাৰ পিছত গ্ৰীণ অৰ্থাৎ এই গোটেই অহাকালিও আজিৰ দৰে অৱস্থা হোৱাৰ সম্ভাৱনা আছে আজি আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ বিজুলী আমি কাটি থবলগীয়া হৈছে যাতে কোনো ধৰণৰ এক্সিডেন্ট নহয় গুৱাহাটীত 100টা ট্ৰান্সফৰ্মাৰ আমি বন্ধ কৰি থবলগীয়া হৈছে গতিকে গোটেইখিনি চালে মই ভাবো যে পৰিবেশটো আজি আৰু কালি জটিল হৈ থাকিব দুটা বিশেষ আমি কাম কৰিব খুজিছো অহাকালি দিনটো আমি আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক আমি স্পেশাল ক্যাজুয়াল লিভ দিছো যিসকলৰ কোৱাৰ্টাৰৰ লগতে অফিস তেওঁলোকে অফিস কৰিব কিন্তু যিসকলে দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই কিন্তু যিসকলৰ কোৱাৰ্টাৰ আৰু অফিস একে তেওঁলোকে ডেফিনেটলি অফিস কৰিব আৰু যি দূৰৰ পৰা আহিব লাগে তেওঁলোকে অফিস কৰাৰ প্ৰয়োজন নাই শনিবাৰে প্ৰাইভেট স্কুল নাথাকে কিন্তু গুৱাহাটী বিশেষকৈ কামৰূপ আৰু কামৰূপ মেট্ৰত আমি স্কুলখিনিও অহাকালি দিনটোৰ কাৰণে বন্ধ ৰাখিব কৈছো গভৰ্ণমেণ্ট স্কুলখিনি প্ৰাইভেট স্কুলখিনি এজ ইউজুৱেল বন্ধ হৈ থাকে বাকি আমাৰ যিসকলে প্ৰাইভেট প্ৰতিষ্ঠান আদিত কাম কৰে তেওঁলোককো মই তেওঁলোকৰ স্বত্বাধিকাৰীসকলকো অনুৰোধ কৰিম যে যদি কৰবা দুজনৰ জায়গাত এজন মানুহে দি দোকানখন চলাব পৰা যায় দূৰৰ পৰা আহাজনক অহাকালি দিনটো আমি ছুটি দিলে বেয়া নহয় কিন্তু আমি সৰকাৰৰ পৰা হেতু অৰ্ডাৰ কৰিব খোজা নাই তেওঁলোকে নিজে ব্যৱস্থা ললে ভাল হ'ব ইয়াৰ উপৰিও আমি গুটেই পৰিবেশটো পৰ্যবেক্ষণ কৰি থাকিম যত যেনুকা প্ৰয়োজন হয় আমি ৰাইজক হস্তম কৰি দিয়া আৰু ৰাইজক যি ধৰণে হকাহ দিব লাগে তাৰ বাবে আমি চেষ্টা কৰিম কিন্তু বাংলাদেশৰ পৰা বেসিক্যালি বংগোপসাগৰৰ পৰা যেটো ক্লাউডৰ প্ৰেসাৰ আহি আছে সেই প্ৰেসাৰটো আজিটো থাকিবই অহাকালিও কন্টিনিউ হ'ব কালি যদি কিবা ৰিভাইজ প্ৰেডিকশন কৰে আমি ডেফিনেটলি আপোনালোকক অৱগত কৰিম যদি আপোনালোকৰ if you can repeat in English this brief. There is a lot of clouds are coming from the Bay of Bengal and basically from Bangladesh. The entire northeastern region is experiencing heavy rain. Guwahati city is suffering a lot. Even in Meghalaya also, the authority has showing red for today and tomorrow. If there is a rain in Meghalaya and Arunachal Pradesh, it directly impact the weather in Assam. So we are of the view that situation was worse today. Tomorrow they said that by afternoon there will be some relief and from day after tomorrow things should be better. But at the same time they have also said that they are periodically reviewing it. So once we get fresh prediction, we'll share it with you immediately. But as of now, situation is not very good. We have declared tomorrow a special casual leave for the government employee. However, those who are whose office and quarters are same, they will attend the offices. But those who has to come from little distance, tomorrow they may not come. That will be counted as a special casual leave. This is for Kamrup and Kamrup Metro. Not for entire Assam. This is only for Kamrup and Kamrup Metro district. Private school normally remain closed on Saturday, but we have advised that all government schools will remain closed tomorrow. Colleges, universities will also remain closed tomorrow so that people do not have to suffer. We have also instructed our city police to regulate traffic inside the city because this is not tomorrow will not be a normal day. So we have advised police to regulate the traffic. Whatever can be sent to Upper Assam via Baihata Sarile Tezpur, they should be pushed through that so that there is less pressure in Guwahati city. So there is also report of 3 landslide incident. However, there is no casualty. We advise people to take extreme caution.
গুৱাহাটীত আমি দেখা পাইছো যে গুৱাহাটীত কেইটামান জায়গাত পানী উঠিছে ৰুক্মিণী গাঁও হিজুবাৰী বশিষ্ঠপুৰ পাঞ্জাবাৰী খাটগাঁও অনিলনগৰ ত্ৰিপুৰা ৰোড চানমাৰী মালিগাঁও কিন্তু মই মালিগাঁৱৰ পৰা এতিয়া আহিছো বহুত নহয় কিন্তু এইকেইটা জায়গাত বৰষুণৰ পানী আছে বৰষুণটো কমিলে পানীখিনি ওলাই যাব কিন্তু যেতিয়ালৈকে কন্টিনিউয়াস বৰষুণ আহি থাকে তেতিয়ালৈকে তো ৰিলিফ নাপায় কাৰণ যিমান পানী ওলাই যায় তাতকৈ বেছি পানী ওপৰৰ পৰা পৰি আছে জুৰুডৰ এতিয়ালৈকে মোৰ হাতত ৰিপৰ্ট আহা নাই কিন্তু মই ক'লো ৰাতিপুৱা মই 12টা বজাত যাওঁতে ৰাস্তা ধুনিয়া হৈ আছিল মই নেশনাল হাইৱে দি পাৰ্টি অফিসত গৈছিলো এতিয়াতো ঘূৰি আহোতে মই কষ্ট পাইছো গতিকে চেঞ্জিং সিচুৱেশন পানীটো পৰি আছে আৰু আজিটো দিনটো অত্যন্ত বেয়াৰ ৰিপৰ্ট আছিল কমপ্লিট ৰেড আছিল আৰু অহাকালিও ৰেড আছে কিন্তু গধূলিৰ পিছত ইমপ্ৰুভ দেখুৱা আছে সক ৰেড এলাৰ্ট আমি যোৱা 7 দিনৰ পৰা জনাই আছো এতিয়া ডিপেন্ড কৰে স্কুলৰ অথৰিটিয়ে কেনেকে ৰেড এলাৰ্টটো একচেপ্ট কৰে কিন্তু আপোনালোকৰ মোবাইলত চালে দেখা পাব যে যোৱা 7 দিনৰ পৰা 22 তাৰিখৰ পৰা আমি কন্টিনিউয়াস জনাই আছিলো যে আজি বেয়া অত্যন্ত বেয়া পৰিবেশ হ'ব বুলি আমি 22 তাৰিখৰ পৰা কন্টিনিউয়াসলি ৰেড এলাৰ্ট আমি দি আছো আৰু আপোনালোকৰ মোবাইল বিলাকতো আপোনালোকে ডেফিনেটলি এলাৰ্ট পাই আছিল সক আজি মেঘালয়ত বহুত বৰষুণ হৈছে আপোনালোকক দেখুৱাতে দেখিছে ইতি যে বহুত বেছি ওয়াৰ্স কন্ডিশন মেঘালয়ৰ পৰা ধাৰাসাৰ পানী নামি আছে আৰু মই ভাবো ৰাতি আৰু নামিব কাৰণ পাহাৰৰ পৰা একুমুলেট হৈ আহি থাকে গতিকে আজি আৰু কালি দিনটো পৰিবেশ যথেষ্ট জটিল হৈ থাকিব কিন্তু কালি আবেলিৰ পৰা ইমপ্ৰুভ হোৱাৰ সম্ভাৱনা আছে আৰু মেঘালয়ত আজি বহুত বৰষুণ হৈছে মেঘালয়ৰ পানীটো নামি আহোতে 12 ঘণ্টা লয় গতিকে নামি আহাৰ প্ৰক্ৰিয়াটো চলি আছে আৰু ই নেক্সট 12 আৱাৰ্স নামি থাকিব কাৰণ কোনোবাটো শিলঙৰ পৰা নামি আছে কোনোবাটো জুৱাইৰ পৰা নামি আছে গতিকে আল্টিমেটলি ক্যাচমেন্ট এৰিয়াটো অসমতে আহিব হেকাৰণে বৰষুণ আমাৰ ইয়াত কমিলেও কিছু এৰিয়াত পানী ফুমাই থাকিব মেঘালয়ৰ পৰা তাৰ পিছত লাহে লাহে বৰষুণটো কমিলে আমি কিছু এৰিয়া লগে লগে ৰিলিফ পাই যাম কিন্তু বৰষুণটো কমিব লাগে স্যাৰ অনিলনগৰ তৰুণনগৰ এইবিলাকত অনিলনগৰ বিশেষকৈ বহুত বেছি হৈছে আৰু তাত ৰিলিফ দিয়া হ'ব নেকি আজি মই যাক যেনেকে পাৰো ৰিলিফ দিব কৈছো অনিলনগৰ তৰুণনগৰত আৰু আজি এটা বিশেষ সমস্যা হৈছে সুইচ গেটখনৰ তলতে পাথৰ এটা ৰখি গৈছে সেইকাৰণে সুইচ গেটখনেও আজি ভাল কৰি কাম কৰা নাই সুইচ গেটটো যেটা নমাই দিছে তাত এটা পাথৰে তাক অবষ্ট্ৰাক্ট কৰি লৈছে নদীত পাথৰ বা কি এনেকে আহি আছিল চাব লাগিব এই কাৰণে মই ডিসিক কৈছো যে তাত যাতে বিশেষ ব্যৱস্থা লয় মানুহখিনিক সহায় কৰাৰ কাৰণে কিন্তু কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱাটো কালি 2 বজে কা বাদ দিখায় না কালি 2টা বজাৰ পিছত ইমপ্ৰুভ হোৱা দেখুৱাইছে কিন্তু এতিয়ালৈকে আমি কন্টিনিউয়াস ৰেইন পায়ে থাকিম আৰু ৰেইন পাই থকাৰ পিছত আকৌ মেঘালয়ৰ পৰা পানী নামিব গতিকে অন্তত ফৰকাষ্টটো বহুত ভাল নহয় ওয়েস্টাৰ্ণ আসাম চিৰাং বঙাইগাঁও বা নামনি অসমত আৰু বেছি পানী আহিব বৰষুণ আৰু যথেষ্ট থাকিব স্যার খুলিটো দিবই লাগিব তাতে পানী জমা হৈ গৈছে গতিকে বৰষুণৰ পানীটো যথেষ্ট একানে ওয়েস্ট কাৰ্বি আলঙত অলপ বানপানীৰ ৰিপৰ্ট আহিছে ওয়েস্ট কাৰ্বি আলঙত বাকি জায়গাত নহয় বৈঠালাংছুৰ আশে-পাশে কিছু এৰিয়াত ফ্লাড হৈছে কিন্তু এনেকুৱা নহয় যে একেবাৰে বিয়ন্ড কন্ট্ৰোল কিন্তু আমাৰ ৰিলিফ অলৰেডি ৰিচ কৰিছে আজি দিনটো যদি কয় যে কৰবাত বানপানী হৈছে নেকি ওয়েস্ট কাৰ্বি আলঙত তাৰ ইম্প্যাক্ট আছে আৰু বৰাক উপত্যকা পাহাৰীয়া জিলা দুইখনতে আজি তুমুল বৰষুণৰ সম্ভাৱনাও আছে বৰষুণ পৰিও আছে স্যার ৰুক্মিণী গাঁৱৰ কথা এটা কওঁ তাতো বহুত লোক এতিয়াও পানীৰ তলত আছে বা তেওঁলোকৰ ঘৰো আছে তাত কিবা ৰিলিফৰ ব্যৱস্থা কৰিছে ৰুক্মিণী গাঁও আৰু হাটগাঁৱত 2টা ৰিলিফ কেম্প আমি কৰিব দিছো
আৰু ডিচিয়ে গোটেই ৰাতি মানুহখিনিৰ লগত সম্পৰ্কত থাকিব মই তেওঁলোকক কৈছো আমি ইয়াৰ পৰাও যা যোগাৰ কৰি থাকিম যিমানটো পাৰো কিন্তু পানীটো অলপ বৰষুণটো কমিলে পানীটো আমি মেচিনেদি উলিয়াই দিব পাৰিম হ'ব Sir, one question. Guwahati always get water from the hills, but we are seeing a lot of muddy water coming out in this Jorabad area where we visited. So has you see, this is a very important issue. Meghalaya Chief Minister on 2nd June, I have invited Honorable Chief Minister Meghalaya Conrad Sangma to discuss this issue with us. He is coming on 2nd June. We'll discuss that. Some water will have to come. Like if Arunachal there is a rain, people gets flood here. So I cannot say that Meghalaya is a hill, so Meghalaya water bound to come to Guwahati. But that should not be, basically, that should not also been, basically gravity should also not been increased because of hill cutting. So that issue on 2nd June we are going to discuss with Chief Minister of Meghalaya. You will be, it will be for your interest to note that Supreme Court has also issued a notice to Government of Meghalaya and Government of Assam on this count. So I think this matter will finally will also go to the consideration of Honorable Supreme Court. Day before yesterday, Supreme Court has issued a notice to both Government of Assam and Government of Meghalaya regarding hill cutting in Jorabad. But sir, do you think that this hill cutting issue that you're talking about is really aggravating the things very much? You see, আজি আৰু কালি যেটো পৰিবেশ হৈ আছে, I should not blame any state because the situation is really grave. Cloud is coming continuously from Bangladesh, Bay of Bengal. So even if there is no hill cutting, then also we'll get water. Because today and tomorrow this situation is completely different and I should not blame somebody. But yes, the another issue, Guwahati, Juripar area, Tripura Road, this area, there is a problem because of hill cutting in Jorabad. But today's situation is much more bigger. Ajir পৰিবেশটো যথেষ্ট ডাঙৰ পৰিবেশ ইয়াত অমুকৰ কাৰণে আহিছে তমুকৰ কাৰণে আহিছে বুলি কৈ লাভ নাই কাৰণ দেই যে হিউজ ক্লাউডছ আৰ কামিং আপোনালোকক প্ৰেজেন্টেশনটো আমি শেয়াৰ কৰি দিম বহুত বেছি ক্লাউড বংগোপসাগৰৰ পৰা আহি আছে গতিকে টুডেজ সিচুৱেচন আই থিংক ইট ইজ বিয়ণ্ড এনিবডিজ কন্ট্ৰোল মই যদি কওঁ যে অমুকৰ কাৰণে হৈছে তমুকৰ কাৰণে হৈছে দিস ইজ ৰং টুডে ইট ইজ এ নেচাৰছ ফাৰি সো Also, sir, are we bracing for a flash flood situation in some of the flood plains, given the fact that there is so much of rain in Meghalaya, in Arunachal Pradesh, in Bhutan? We are on alert position, so we are constantly monitoring the situation. So we want to protect life, we want to protect property. Today also I have a VC with all the deputy commissioners. So throughout the day, আমি এবিলাকে কৰি আছো. So যিমানটো পাৰো NDRF are in position, SDRF are in position. So এই প্ৰেছাৰটো 22 তাৰিখৰ পৰা আমি গম পাইছিলো আহিব বুলি সেইকাৰণে আমি মানুহকো জনাই আছিলো যে দিস ইজ দা সিচুৱেচন অলপ আৰ্লি মনসুন টাইপ হৈছে কিন্তু একচুয়াল আমাৰ চ্যালেঞ্জটো তো 10 জুনৰ পিছত হ'ব ফ্লাডৰ জিটো দিস ইজ এ মানে সদায় নোহোৱা এটা এবনৰ্মেল সিচুৱেচন এটা হৈছে মই এতিয়া আপোনালোক যোন নেশনাল হাইৱেৰ পৰা আহিছে তেওঁলোকে চালে দেখা পাব টুৱাৰ্ডছ মেঘালয় the deposition of cloud is huge সেইকাৰণে আজি ৰাতি আৰু কালি I think we will have a difficult situation মানুহ যিমান পাৰে ঘৰৰ পৰা আজি আৰু কালি বিশেষ কাম নাথাকিলে নলুৱা ভাল আৰু এটো মানে এটো অলপ এবনৰ্মেল সিচুৱেচন হৈ আছে কিন্তু মানুহ 15 মানত 25 টকা সমস্যাত অনভয় এটা কৈছে যত মানে সাইৰেন বজাই বজাই মানুহ যথেষ্ট অসুবিধা কৰিছে কোনে কৰিছে তো মই নাজানো কোনবাই কৰিছে যদি এটো ডেফিনেটলি এটো উচিত নহয় আৰু এতিয়াতো মই গৈ চাই আহিছো কনভয়ত গৈ তো লাভ নাই মই ৰখি আহিছো এতিয়া আপুনি যদি নেশনাল হাইৱেটি আহে কনভয় লৈ লাভ নাই তাতে যেটো পৰিবেশ হৈ আছে গতিকে
কোনোবাই অলপ সুযোগ পাই যদি ওলাই গ'ল আৰু কিন্তু আদাৰৱাইজ এইটো পচিবল নহয় এতিয়া আৰু অলপ এইটো হয় যে ৰুক্মিণী নগৰৰ ফ্লাইঅভাৰখন আমি খতম কৰিব লাগিছিলে মে মাহত কিন্তু তেওঁলোকে মেত পাৰা নাই জুনত খতম হৈ যাব জুনৰ শেষৰ ফালে বা জুলাইৰ ফাৰ্ষ্টত এইটো বাৰু এটা টিপিক্যাল প্ৰবলেম বিশেষ এটা কাৰণত হৈ আছে তাৰ পিছত আমি পাৰ্মানেন্ট ৰিলিফ পাই যাম এইটো এটা আৰু ম্যাক্সিমাম এমাহ লাগিব হ'ব স্যাৰ চক ইয়াত দুই ধৰণৰ বিদেশী আছে এটা হৈছে অসমত কন্টিনিউয়াছলি যি বিদেশী আহি আছে আজি আহিছে কালি আহিছে এমাহৰ আগত আহিছে এটা হৈছে সেইটো সেকেন্ড হৈছে ডিএফএন যাত ডিক্লেয়াৰ্ড ফৰেন নেশনেল বুলি কয় আপোনালোকে জানে যে সুপ্ৰিম কোৰ্টত কেছ এটা হৈছিল আৰু সুপ্ৰিম কোৰ্টে আমাক নিৰ্দেশ দিছিলে যে যিসকল ঘোষিত বিদেশী তেওঁলোকক যিকোনো প্ৰকাৰে আমি উভতাই পঠাই দিব লাগে যিসকল ঘোষিত বিদেশী কিন্তু কোৰ্টতো এপিল কৰা নাই তেওঁলোকক আমি পুশবেক কৰিছো কিন্তু তাতো যদি কোনবাই আমাক কৈছে যে নহয় মোৰ এপিল আছে হাই কোৰ্ট সুপ্ৰিম কোৰ্ট তেতিয়া আমি তেওঁলোকক কষ্ট দিয়া নাই কিন্তু যোৱাকালিয়ে 35 জন বাংলাদেশী একেলগে আমি মেঘালয় আৰু শিলচৰৰ বৰ্ডাৰত পাইছো তেওঁলোক কেইদিনমান আগতে আহিছিল গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি লগে লগে পুশবেক কৰি দিওঁ আৰু তৃতীয়তে দেৰগাঁৱত আমাৰ আৰক্ষী অধীক্ষকসকলৰ মিটিং হৈছিলে তাতে আমি সিদ্ধান্ত লৈছো যে আমি ফৰেনাৰ্স ডিটেকশনটো আমি স্পিড কৰিম কাৰণ এনআৰসি বনোৱা পৰিবেশৰ কাৰণে ডিটেকশন অফ ফৰেনাৰ্স ওয়াজ টেম্পৰেলি সাসপেন্ডেড অঘোষিতভাৱে যে যেহেতু এনআৰসিৰ প্ৰক্ৰিয়াটা চলি আছিল এতিয়া দেৰগাঁৱৰ আৰক্ষী সন্মিলনত আমি সিদ্ধান্ত লৈছো যে আমি বিদেশীক যেটো চিনাক্তকৰণৰ প্ৰক্ৰিয়া সেইটো আমি এক্সপিডাইট কৰিম সেইটো আৰু আমি খৰতকীয়া কৰিম গতিকে অহা কেইদিনমানত পুশবেকো হ'ব চিনাক্তকৰণৰ প্ৰক্ৰিয়াও চলিব আৰু ভাৰত চৰকাৰে কিছু মানুহক বাংলাদেশ চৰকাৰৰ লগত যোগাযোগ কৰিও পঠিয়াব তিনি ধৰণৰ প্ৰক্ৰিয়া চলি থাকিব Mr. Chief Minister, on this, there are media reports that the Guwahati High Court has sent a notice to Assam government regarding a petition filed by some of the family members of some people who were in detention camp and they claim that they are missing from the detention camp and they suppose they are... I mean, as I told you, that when there is a declared foreign nationals, they have, after declaration by tribunal, the course open for them is to go to the High Court. So if they do not go to the High Court, then they become declared foreign national. And once they declared as a foreign national and they are not being, they are not challenged that order, then their rights to stay in Guwahati or in Assam is forfeited. So it is very simple. So whoever has gone to the higher judiciary, we have not disturbed them. কিন্তু কোনোবাই মোক ডিক্লেয়াৰ্ড ফৰেন নেশনেল কৈছে মই এপিল কৰা নাই 2 মাহ হল 3 মাহ হল 4 মাহ হল তাৰ মানে কি তাৰ মানে মই এজন বিদেশী নাগৰিক once you are declared as a foreigners without passport or visa you cannot stay in India. But there have been some media reports in Assam as well as there are a lot of media reports coming out of Bangladesh of particularly one person who is giving interviews saying that he has a case in Supreme Court pending. I mean somebody may have a Supreme Court case, he has to produce the order before the police. Then police will take care of that. So there are many people who have said that I have court order and we have allowed them to stay. So it is all about judicial process. If judiciary has given a stay order, we have respected that. But if there is no order, or even if there is an order, you have not shown the order. So it is, I don't know the practical case because I don't see video from Bangladesh. But our procedure is very simple, that if you are declared foreign national, you have not preferred appeal against the order of the tribunal, then you are bound to be pushed back. So we have 30,000 people who are
After declaring foreign national, they have become, they disappear. So if we get them somewhere, we have to take action. You have all know that what was the order of Justice Oka and Justice Ujjwal Bhuiyan. So we are working as per law. There is nothing, you have only reported, sab to Ahomar paper ate bora bora headline ulaisil that this is the order of the court. এই বিষয়টো হল যে স্পৰ্শকাতৰ অঞ্চলত মানুহৰ জীয়াই থকাৰ অধিকাৰ ভাৰতীয় সংবিধানে দিছে আৰু ভাৰতীয় সংবিধানে মানুহক আগ্নেয়াস্ত্ৰ লবলৈ অনুমতি দিছে subject to certain rules and regulation. গতিকে অসম চৰকাৰৰ এটো সিদ্ধান্ত যে স্পৰ্শকাতৰ সীমান্ত বুলি কওঁতে আমি অৰুণাচল মেঘালয় নাগালেণ্ড বুজোৱা নাই আমি অকল বিদেশী ৰাষ্ট্ৰ বুজাইছো সীমান্তত থকা মানুহৰ সুৰক্ষা দিয়া আৰু সুৰক্ষা পাবৰ কাৰণে তেওঁলোকক চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহ দিয়াটো আমাৰ দায়িত্ব গতিকে এই কামখিনি যদি আমি 85 ৰ পৰাই কৰিলোহেতেন তেতিয়ালে বহুত জায়গাত আমাৰ মানুহে মাটিবাৰী বিক্ৰী কৰি আহিব না লাগিলেহেতেন গতিকে এইটো আমি ভাবি চিন্তি লোৱা সিদ্ধান্ত কোনোবাই ডেফিনেটলি আমাৰ চৰকাৰে যদি কালিৰ পৰা কয় যে সকলো মানুহক ঘৰে ঘৰে 1 তোলা সোণ দিম তথাপিতো হিৰেন গোহাঁই আপত্তি কৰিব কালি যদি কওঁ ঘৰে ঘৰে চাকৰি দিম তথাপিতো আপত্তি কৰিব গতিকে হিৰেন গোহাঁইয়ে হওক বা কংগ্ৰেছ দলে হওক চৰকাৰৰ কোনো সিদ্ধান্তকটো তেওঁলোকে কেতিয়াও আদৰণি জনাই জানো গতিকে তেওঁলোকে যদি সদায় আমাক আদৰণি জনালেহেতেন এটা কথাত বিৰোধিতা কৰিলে তেতিয়ালে তেওঁক আমি সিৰিয়াসলি ললোহেতেন কিন্তু তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিৰ পৰা আৰম্ভ কৰি যিকোনো জুমুৰ প্ৰদৰ্শনলৈকে সকলোতে তেওঁলোকে আপত্তি কৰে গতিকে তেওঁলোকৰ আপত্তিটো বহুত বিচাৰ কৰি লাভ নাই কিন্তু আপোনালোকে যদি সোশ্যাল মিডিয়া চাই ভুক্তভোগী ৰাইজসকলে ইয়াক বহুত আদৰণি জনাইছে স্যাৰ কাইলৈ কেকে হেণ্ডিকৰ যি এক্সাম আছে হে এক্সামটো হ'বনে মই আগতে কৈছো যে তেওঁলোকে ৰিশিডিউল কালি গুৱাহাটীত পৰীক্ষা ৰিশিডিউল কৰাটো ভাল ক্যান্ডিডেট সকল আহি নাপাব পাৰে কিন্তু এতিয়া কেনেকুৱা এক্সাম পিছুৱাব পাৰে বা নোৱাৰে মোৰ মতেদি ভিচিৰ পৰা আপোনালোকে খুধিলে ভাল হ'ব কিন্তু মই এটাই কথা কম যে কালি গুৱাহাটীত 2 বজালৈকে বৰষুণ যথেষ্ট থকাৰ সম্ভাৱনা আছে আৰু ৰাতিপুৱা এনেকুৱা হ'ব পাৰে ডাৱৰটো উৰি গলে বৰষুণ নাহিবও পাৰে সো আমি প্ৰেডিকশনটো শেয়াৰ কৰিছো কিন্তু ইউনিভাৰ্সিটিৰ ওপৰতো আমাৰ ডাইৰেক্টলি অধিকাৰ নাথাকে গতিকে এই প্ৰেছ কনফাৰেন্সখন চোৱাৰ পিছত ভিচিয়ে কি সিদ্ধান্ত লয় তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব হ'ব